সপোনকে দেখিলো আৰু দেই মা ইমান বুঢ়ী মানুহজনী গাত যে জীয়ৰী ছোৱালী গতে স্বভাৱ কোনে শিকালে বাৰু মোবাইলত ফটো মাৰি থৈ দিব লাগে বুলি হেৰি শুনিছে মাকো মোবাইল এটা দৰকাৰ হৈছে এবাৰ গাহৰি পোৱালি কেইটা বিক্ৰী কৰি নহলে মাৰ কাৰণে মোবাইল এটাকে লৈ দিয়ক নে কি এই তাক তেনেকুৱা কথা শুনাবলৈ আহিছ তই সুবিধাকণ পাই আছো বুলিয়ে মুখত যি আহে তাকে নুশুনাবি আকৌ তই মোক খুৱাই থকা নাই বস্তু মই নিজৰ বলত নিজে খাই আছো শুনিলে মাৰ কথা শুনিলে কাণখন বন্ধ কৰি থৈ দিছে ইমান সময়ৰ পৰা মাত এটা নাই যে মুখেদি যিকণ কাণ্ড কৰি থৈ আহিছে লাজ মাল চপাইছে আমি হোৱালে ইমান সময় লাজতে মৰিয়ে থাকিলোহেঁতেন মা তই এনেকুৱা কামখন কৰিব নালাগিছিলে দেই কামবোৰ কৰাৰ আগত অকণমান ভাবি চাব লাগে আকৌ উপায় ঘৈ দিয়া কথা মতে তই মোৰ ওপৰত আজি ডাঙৰ মাত মাতিবলৈ আহিছ মইনো কি ভুল কৰিলো মোবাইলত ফটো দুকপি মানহে মাৰিছিলে তাই ময়ো মৰা নাছিলো মইনো কি ভুল কৰিলো তই যে মোক এনেকুৱা কথাখন শুনাবলৈ আহিছ সৌ পাক তুলি তালি ডাঙৰ কৰা পুৰস্কাৰ তই মোক এয়াহে দিলি নিজে নেখাই তোক খুৱাইছিলো নিজে ফটা কাপোৰ পিন্ধি তোক ভাল চোলা পিন্ধাইছিলো সেয়া পুৰস্কাৰ দিলি নে তই আজি মোক মাৰৰ বদলি মাৰক পালি কান্দি ৰণ জিকা স্বভাৱটো নগ'লে আপোনাক শুনিছে যি কয় কৰি থাকক আপুনি মই মাৰৰ এইবোৰ নাটক চাই থাকিব ন যাওঁ কাম আছে মোৰ এই কানাই বুঢ়ীক চিনি পোৱা নাই তহঁতে ABCD ক খ গ ঘ নেজানিলে কি হ'ব এনেকুৱা পাকত পকাই পকাই ফচাই দিম নহয় জীৱনত উদ্ধাৰ হ'ব নোৱাৰিবি হয় ল'ৰাহঁত কোন ক'ত আছ দুইটাই ওলাই আহ বাহিৰলৈ সেই ল'ৰা আগত বাৰু এইখন আপুনি কি কৰিবলৈ বিচাৰিছে হয় মোক আপুনি মাৰক কাটক যি কয় কৰি থাকক খালি ইহঁত দুটা আগত নকৰিবচোন ঘৰত নিজৰ পুতেৰ এটা আগত লুকাই লুকাই থ'ম একো নকওঁ কিন্তু ৰাইজ মেলত পিছে ৰাইজ মেলত ল'ৰাৰ পৰা বুঢ়ালৈকে হাঁহি হাঁহি চাব খবৰ আছে মই কি ভুল কৰিলো মই কি ভুল কৰিলো এই মোক বচাওক আপুনি মই ভুল কৰি পালো দেউতা মায়ে কেলে কান্দিছে মা কি হ'ল দেউতাই কিবা কৰিলে নি মোৰ ওপৰতহে সন্দেহ মাৰক বিয়া দিব লৈছো এইখন ঘৰৰ পৰা বিদায় দিবলৈ হ'ল মাৰক কি মাক বুঢ়াকো আকৌ বিয়া দিয়ে নি মা আপোনাক যদি বিয়া দি দিয়ে তেতিয়াহ'লে আপোনাৰ লগত ময়ো যাম দেউতাৰ লগত নাথাকো ময়ো যাম মাৰ লগত ময়ো যাম লৈ যাম বোপাই তহঁত দুইটাকে লৈ যাম সংসাৰত পাগল চব মোৰ ঘৰতে গোট খালেহি ভুল হৈ গ'ল নকওঁ জীৱনত নকওঁ এনেকুৱা কাম মই টেঙা কেইটা লুভতে গৈছিলো এই যা তই কেনাইবোৰ ঘৰতে থাকগে যা কি ভুল হ'ল কি শুদ্ধ হ'ল সেইবোৰ তাই আগতে কৈ থাকিবিগে মুঠতে তই মোৰ ঘৰৰ পৰা ওলাই যা কেনাই বুঢ়ীয়ে যি ক'লে তাকে চকু কাণ মুদি কৰিবলৈ পাৰিলি যেতিয়া তাই তোক খুৱাই থাকক নাহিবি তই মোৰ ঘৰলৈ ভুল হৈ গ'ল মোৰ বেলেগ একো নাই অকল টেঙা কেইটা লুভতে গৈছিলো কোন ক'ত আছ মোক বচাই মানুহজনে শেষ কৰিলে মোক আজি ঘৰত মোবাইল চুই নোপোৱা জনীয়ে দুপৰীয়াখন পথাৰলৈ গৈ লোকৰ মাইকী মানুহৰ মোবাইলত ডেকা লোৱা ফটো তুলিব পাৰ তই মই জীয়াই নাথাকো মোৰ জীয়াই থাকিবলৈ মন নাই ৰাইজৰ পুখুৰীটোতে জঁপিয়াই মৰি থাকোগে মই হাতখন এৰি দে পেটুৱা হাতখন এৰি দে মৰি থাকোগে তই মই আগত মই মৰি থাকো নহ'লে কি তইনো কেলে মৰিবি তই আকৌ এইবোৰ কি কথা কৈছ এইটো পুখুৰী পাই মাছ মাৰি একেদিন মাছৰ বেপাৰ কৰি চলি আছো তই মৰিবলৈ লাগিলে মোৰ দেখোন বেপাৰে বন্ধ হ'ব বেপাৰটো বন্ধ হৈ যোৱাতকৈ মই মৰি যোৱাই ভাল হ'ব এই মানুহবোৰৰ পৰা শান্তিকে মৰিবলৈও জেগা অকণ নেপাওঁ ক'লৈ গ'ল বুলি ক'লা ইহঁত দুটাই ৰাস চাবলৈ গৈছে ৰাস মন্দিৰৰ চোতালত এবাৰ মূৰ্তি ৰাস পাতিছে হেনো বৰ ধুনীয়াকে হয় নি ভালেই হ'ল দিয়া মাহীয়েকজনী আহিলে নহ'লে মোকে উৎপাত লগাই থাকিলেহেঁতেন পইচা কেইটাহে মেইন বস্তু এই মানুহজনকো যে মানিলো আৰু দেই চিকটা হ'ল বুলিও বৰ বেয়াকে চিকটা আকৌ অকল দিনে ৰাতিয়ে খাওঁতে শুওঁতে পইচা কেইটকা কথা কি চিন্তা কৰি থাকে নে কি বাৰু হেৰি শুনিছে পথাৰলৈ গৈ ল'ৰাকেইটাক চাহপানী টোপাত দি থৈ আহকগে আৰু আজি এবেলা কাটিয়ে যাবগে দিয়ক ৰাস আছে নহয় সিহঁতেও চাবলৈ মন যায় হ'ব মোনাটোত ভৰাই বাহিৰলৈ লৈ আহা এইটো লওক আৰু চাহপানী টোপা খাই আধা ঘণ্টামান দাই সিহঁতক ঘৰলৈ যাবলৈ দিছো বুলি কৈ দিব বৰ গধুৰ দেখোন দুটা মানুহ হ'লে ইমানকে দিছানে লাজ নাইকিয়া মানুহ কৰবা কেনেকুৱা কথাবোৰ কয়ও ঘৰলৈ মিঠাই আনি নোপোৱা কিমান দিন হ'ল মনত আছে কালি সেইবোৰ উখল মাখলতে ল'ৰাকেইটাক অকল সুধা লাল চাহকণ দি থৈ দিলো খোলালিয়ে মিঠাই আনিছিলে তাই দুটামান দিছো আজি চিধাই পথাৰলৈ লৈ যাওক গধূলিলৈ যে ৰাইজ মেল এখন বহিব লৈছে সৰু সুৰাকে গম পাইছিলে নাই তালৈও বজাৰ দুটামান কৰিব লাগিব চাহপানী টোপা দিবলৈ চেনি অকণ নোহোৱা হৈ আছে সোনকালে হওকগে যাওক হেৰা শুনিছা গ'লগেই নহয় কিহৰনো ৰাইজ মেলখন দি থাকিবলৈ লাগিছে বাৰু হয় যি হ'ল আৰু সৰু সুৰাকে মিলা মিছা এটা কৰি থৈ দিলেই হয়
এনেই মিছামিছি খৰচখন বঢ়াই থাকিব। ৰাস পগলা হ'ল নেকি তই? ঐ পাটনা কৈ দিয়াচোন কৈ দিয়া যে আমাৰ কাহিনী। দাদাইদেউ মাল খাবলৈ পকেটত ফটা নয়া এটা নোহোৱা হৈ আছে, আপুনি আকৌ ৰাস চাবলৈ যোৱা কথা কৈছে। মোবাইলত ৰিচাৰ্জ কৰিবলৈ পইচা 10 টকা এটা নাই। বাইকত তেল ভৰোৱা দোকানত কিমান বাকী হৈ আছে পাত্তাই নাই, সেইফালে অহা যোৱাই নকৰা হৈ থাকিলো। আকৌ ৰাস চাবলৈ হৈছে আৰু। ইফালে পাতি লোৱা ভণ্টি কেইজনীয়ে যদি ৰাসৰ পকৰি দোকান কেইখনৰ সন্মুখত লগ পায়, বাকীখিনি নকয় আৰু। চকুঘাত মুদি লৌ মাৰিব লাগিব। ইফালে ডাউনিৰ ওপৰত ভাইৰেল হোৱা ট্ৰেজেডিটো আছেই, মানুহে ঘূৰি ঘূৰি চাব, নোযোৱাই ভাল আৰু আমি। তহঁত দুটাক দেখাতহে টেঙৰ যেন লাগে, পকোৱা হৈ আছ। পানীত হাঁহ নচোৱা অৱস্থা হলে কুকুৰা পুহিব লাগে। ৰাস চাবলৈ মন আছে যদি মূৰত বান্দৰ টুপি, চকুত কোলা চশমা আৰু মুখত মাস্কখন মাৰি ল'বি। দৰকাৰ হলে দুইটাই দুটা হেলমেটো পিন্ধি ল'বি। বাইকখন নিনিবি, ওচৰতে আছে দেখোন, বেছি দূৰত নহয় ৰাস। আমাৰ গুটি গৈছে মাহীয়েকৰ লগত, যদি সিহঁতক লগ পাওঁ গুটিক মনে মনে কৈ দিবি কিবা এটা খাবলৈ মন গৈছে বুলি। গুটিয়ে মাহীয়েকক কৈ তহঁতক এনেও খুৱাই দিব, কাৰণ আমাৰ গুটিৰ কথা মাহীয়েকে কেতিয়াও নেপেলায়। গুৰু দক্ষিণাটো লৈ যাওক দাদাইদেউ, দেখিলা এইজন আমাতকৈও গুৰু। আচ্ছা চিধা ঘৰলৈহে চাগে ন? এই ঘৰলৈ বলা, আজি ক'তো সোমাই থাকিবলৈ নাই। পটাপট ঘৰলৈ গৈ ওলাই আহাগে তুমি। দাদাইদেৱে কোৱা বুদ্ধিটো মতে কৰি চাওঁচোন, কিবা কামত দিয়ে বা। অ'কে পাটনা, তোমাৰ পুৰণা হেলমেট এটা আছে চাগে নহয়, লৈ আহিবা সেইটো। বাইক নোহোৱাকৈ জীৱনৰ প্ৰথম খোজ নেকি আজি পাটনা? পাটনা, বাইক নচলোৱাকৈ জীৱনৰ প্ৰথম খোজ দিছা তুমি, আৰু মই বাইকত নুঠাকে জীৱনৰ প্ৰথম খোজ দিছো। আহি যোৱা। পাটনা কিনো যাবা ৰাসত, ৰাধা নাই কাষত বে, মাল চাবলৈ অকাদে হেৰাই পেলালো। মই কিন্তু যেনে তেনে মূৰটো তললৈ হাওলাই আহিছোহে দেই। তুমি যে মাল চোৱাৰ কথা চিন্তাও কৰিব পাৰিছা আকৌ। চব অভ্যাস এৰুৱাই পেলালে একো অস্তিত্বই নাথাকিব দেখোন বে পাটনা মোৰ। অস্তিত্বৰ কথা বাদ দিয়া পাটনা এতিয়া। গুটি আৰু মাহীয়েকক বিচাৰা, তেতিয়াহে পেটটো ভৰিব। অহা একো সাৰ্থকেই নহ'ব নহ'লে ইমান দূৰ খোজকাঢ়ি। পাটনা আছে জানো আশা কিবা এটা? ইমান মানুহ বে, ক'ত বিচাৰি পাবা সেই প্ৰাণীকেইটা? মোৰো তেনেকুৱাই লাগিছে। এনেই খোজকাঢ়ি ভৰি বিষে হ'ব আজি। দাদাইদেউ দিয়া বুদ্ধি নেখাটিলে। চোৱা বেটা, মোবাইলত দেখা দাদা দুজন পথাৰত যে ধান কাটি থকা ধুনীয়া ফটো একপি দেখুৱাইছিলোঁ তোমাক, এনেকৈও ধৰিব পাৰিনে মানুহক? বৰ সাংঘাতিক মানুহ বে। পাটনা বোলা ভাইটি দুজন, বেয়া নোপোৱা যদি অলপ ৰ'বাচোন। মানে দুদিনমানৰ আগত তোমালোক দুজনৰ ফটো এখন দেখিছিলোঁ, পথাৰত ধান কাটি থকা বৰ ধুনীয়া ফটো। এয়া মোৰ ল'ৰা ৰিণ্টু। মই ইয়াক তোমালোকৰ ফটোকেইখন দেখুৱাই কৈছোঁ, বোলো চা এয়াহে প্ৰকৃত অসমীয়া ডেকা ল'ৰা। তোমালোকে যি কৰি দেখুৱাইছা সঁচাকৈ বৰ ভাল কাম কৰিছা। মোৰ ল'ৰাক মই তোমালোকৰে আদৰ্শ দিম। হয় সেয়া আমি আছিলোঁ, মানে আমি দুজনে কৰোঁ, চলি যায় চব। পাটনা সদায় তুমিয়ে খুজি থকা বাইক, আজি মই খোজো বে। ৰ'বা বাই লৈ আহকচোন দুটা। এটা কথা কিন্তু বাই, সদায় দুখত খাওঁ, আজি কিন্তু ফূৰ্তিত খাম বে। কিন্তু আজি পইচা নাই, দিম, দুদিনমান দেৰি হ'ব। দিয়ে যদি দিয়ক আৰু। খা মানুহৰ মুখৰ কথা ঠিক থাকিব লাগে মুঠতে। এদিন দিমহি বুলি ক'লি যেতিয়া দিবিহি, কথা সিমানেই। দিমহি বে, নিজে কষ্ট কৰা ধন উপাৰ্জন কৰি নিজে দিমহি, কথা দিলোঁ বাই। পাটনা ইফালে আকৌ মেলখনো আছে নহয় আজি, পটাপট মাৰি লোৱা, দুইটাই পুনাই দিওঁ বে। মাৰা। মুঠতে বাকীবোৰে মাটিয়ে বালিয়ে যোনে য'তে যেনেকৈ পাই বহিব। গাঁওবুঢ়া দেউতাক বহিবলৈ ধুনীয়াকৈ আসন এখন পাৰি থৈ দিয়া, ধৰা চৰা এখন। ৰ'ব, আৰু বাকীবোৰ বহিব পৰাকৈ কিবা এটা ব্যৱস্থা কৰি দিয়ক আকৌ। গাঁওবুঢ়া দেউতা অহাৰ লগে লগে এইখনতে বহিবলৈ দিব। সেইখন কথাতে মানুহে ৰাইজ মেল চপাই হ'বলা। এই ফটো মাৰিলে আৰু গাঁও জ্ঞাতি কথা ইঘৰে সিঘৰে ধুনীয়াকৈ মিলা মিছা কৰি থৈ দিব লাগে। মইতো সেইটোকে কৈ আছোঁ, কিনো ডাঙৰ ভুল কামডাল কৰিলোঁ। ইহঁতেহে কথা বঢ়াই নিবলৈ সুবিধাহে পাইছে আৰু। পিছে গাঁওবুঢ়া দেউতা আপুনি দেখোন গমেই পায়, আমাৰ কেনাই কোৱাৰ আগতে কথাবোৰ ইমান সহজ হয় নে নহয়? আইসকল, আজিকালি যুগটো তেনেকুৱা হৈ থকাই নাই। মোক কোনোবাই ফটো এখন মাৰ বুলি নোকোৱালৈকে কোনোবাই যদি মোৰ ফটো মনে মাৰি যাকে তাকে দেখুৱাই হহুৱাই ফুৰে, মইতো ৰাইজ মেল চপাবই লাগিব। মোক নাই মৰা যেনিবা, মই আনি দিয়া ডাউনী ল'ৰাকেইটা ফটো মাৰি ফুৰিছিলে আপুনি। অকল ৰাইজ মেলেই নহয়, দৰকাৰ হ'লে পুলিচ থানাও পাবগৈ কিছুমান মানুহে, গম পায় নে নাপায়? গাঁওবুঢ়া দেউতা বাকীখিনি আপুনিয়ে বিচাৰ কৰক। কেনাইও শুনিলি? অকল কেনাইকে নহয়, গোটেই তিনিওজনীকে কৈছোঁ, ভুল তহঁতৰ গাত আছে। তহঁতি নুসুধা নেমেলাকে মনে ফটো মাৰি
ভুল এটা কৰিলি মানুহক দেখুৱাই হহুৱাই ফুৰিলি আৰু ল'ৰাকেইটাই লাজো পালে সেইটোতো ভুলেই হ'ব তহঁতৰ বিচাৰ হ'ল কাইলৈ তিনিওজনীয়ে বৰ নামঘৰলৈ গৈ 1000 এটকাকৈ অৰিহণা দি প্ৰভুৰ ওচৰত আঁঠু ল'বি আৰু তেৰাই ক্ষমা কৰা মানে ৰাইজে ক্ষমা কৰা এয়াই আমাৰ বিচাৰ হয় হয় গাঁওবুঢ়া দেউতা হয় 1000 এটকা মানে তিনিওজনীয়ে গায়ে পতিয়ে 3003 টকা প্ৰভুৰ চৰণত দিব বাৰু ঠিকে আছে কিন্তু আমাৰ কি হ'ব অ' পাটনা ব'লা তোমাৰ নিচা বেছি হৈছে নিচা হ'বই লাগিব তেতিয়াহে দম থাকে গাঁওবুঢ়া দেউতা এই 3000 টকা যদি আমাৰ দুটাক দি দিয়ে তেতিয়াহ'লে এই অভাৱী প্ৰাণী দুটা বৰ উপকাৰ হ'ব সৰু সুৰাকৈ কাম এটা কৰোঁ বুলি ভাবিছোঁ আমি দুটাই যদি কাম এটা কৰি ল'বলৈ পাওঁ ক'ৰবাত আৰু এদিন বেয়া কামো নহ'ব ভগৱানো সন্তুষ্ট হ'ব ৰাইজো কুশলে থাকিব কথাটো নোহোৱা নহয় পিছে গাঁওবুঢ়া দেউতা মোৰ ফালৰ পৰা ইহঁতক 1000 দি দিছোঁ যা কাম আৰম্ভ কৰ মুঠতে আৰু এদিন ক'ৰবাত বেয়া কাম কৰা নুশুনো যাতে যদি ভালকৈ কাম কৰোঁ বুলি ভাবিছই তেন্তে মোৰ ফালৰ পৰা 5000 টকা দিছোঁ কাম আৰম্ভ কৰ মোৰ ফালৰ পৰা 50,000 টকা ৰেহাই যা যি কাম আৰম্ভ কৰিব খুজিছ ধুনীয়াকৈ কৰ